Hey guys, welcome to our YouTube channel. আৰু আপোনালোকক নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া মানে পুৰা এক্সাইটেডমেণ্ট হৈ আছোঁ গাইজ, মানে একদম বেলেগ আৰু এটা এনাৰ্জি লৈ আছোঁ। তো ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নহ'ল, মানে কি হ'ল আহি মানে ইয়াত তেল দিব আহি পাইছোঁ, পুৰা তেল ভৰাই আছে। এতিয়া আমি গৈ আছোঁ মানে আমাৰ গাঁৱৰ দুৰ্গা পূজাৰ প্ৰতিমা আনিবৰ কাৰণে। তো এই ষ্টাৰ্ট কৰিছে আৰু গোটেই গাইজ চাই থাকক পুৰা ইয়া গাইজ গোটেইবিলাক গাড়ী তেল চেল ভৰাই আছে। এইখন বক্সৰ গাড়ীখন, তো চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, গম পাব। বেছি মানে ইয়াতে বুকবা নোৱাৰোঁ, বেলেগ এনাৰ্জি লৈ ওলাই আহিছোঁ। আজি তাৰমানে প্ৰতিমাৰ লগত যাই আছোঁ বকত। তো ভিডিঅ'টো চাই থাকক আৰু গোটেইখিনি যিমানখিনি বাৰু দেখাই থাকিম। তো যাই আছো আৰু এতিয়া, কাৰণ কি মানে বক্স কৰি আগত গেছি নাচিম। গাইজ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, মানে এনেকে গান বাজি আছে বক্সত, মানে কপিৰাইট লাগি যাব আৰু গানত। সেইকাৰণে গাইজ এতিয়া সেইকাৰণে টাঙৰ ওপৰত বঢ়িয়াকৈ ষ্টাৰ্ট কৰি দিছোঁ। চাই থাকক আৰু এই মানে দাড়ি চাৰি কাটি চুলি তুলি কাটি বেলেগ আৰু চালটো দিছোঁ অলপ। পূজা বুলি কথা না, দুৰ্গা পূজা চাই থাকবি আৰু। তো গাইজ তাৰমানে আমাৰ গাড়ীখনে মানে গাইজ এনেকে যাই আছে, তাৰমানে আমি গাইজ এনেকে যাই আছোঁ আজি। বেলেগ আৰু তাৰমানে বেলেগ স্কুলত যাই আছে। ৰাভা কেনে লাগছে আজি? মজা গাইছ, মানে মই ফাৰ্ষ্ট টাইম একদম প্ৰতিমা ল'ব যোৱা। আৰু মানে গাইজ গোটেইখিনি দেখাম। আমাৰ ঘৰৰ মানে গেটখন খুলিলে পূজা আৰু গাইজ মানে ঘৰৰ আমাৰ এটা পানী টেংকি আছে, পানী টেংকি মানে দেখা পায় আৰু পূজাখন বেলেগ আৰু তাৰমানে বেয়া জোচ আৰু আজি তাৰমানে গাইজ গজব বেজতি আমি প্ৰতিমা ল'ব যাই আছো, মানে ডাইৰেক্ট সেইটো জেগাত গৈ পেলাই লগ পাই আছো। তো চাই থাক আৰু লগত গাইজ চাই কেনে ডাইৰেক্ট লগ কৰি আছোঁ আৰু চাই থাকক ভিডিঅ'তে, অকণমান স্কিপ নকৰিব। বেলেগ আৰু আজি জোচৰ ভিডিঅ' হ'ব আৰু দুৰ্গা মাইকে। তো গাইজ আমি ইয়াৰ মানে বকো পালোঁ। তো বকো পাই পেলাই এনেকৈ বহি আছোঁ, গোটেইবিলাক নামিল তাৰমানে আগৰ ফালে বক্সৰ গাড়ীখনত, মানে সেই তাঁৰ এডাল ছিঙছি আৰু বকৰ এই বকৰ ৰাস্তাটো তাঁৰ এডাল ছিঙি গেছি। তো বঢ়িয়াকৈ আমি এতিয়া ইয়াতে বহি আছোঁ আৰু গাড়ীখনত। এই আগত যাই পেলাই গাড়ীখন ঘূৰাই পেলাই বঢ়িয়াকৈ মানে এই প্ৰতিমা উঠাব গাড়ীত। তো উঠাই পেলাই লাহে লাহে আমি গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইছ কি মানে প্ৰতিমা ল'ব আহিছোঁ আজি কিহত, মানে ট্ৰাক গাড়ীত। আজি ফাৰ্ষ্ট টাইম হৈছে মোৰ, মজা লাগছে একদম। আৰু তো দেখা পাইছে আপোনাৰ ভিডিঅ'ত। আৰু এইবাৰ আৰু ঘৰৰ ওচৰৰে গাইছ আছে আমাৰ, একদম মানে গেটখন খুলি দিলে আমাৰ মানে পানীৰ টেংকি আছে ঘৰত, পানীৰ টেংকি মানে আৰু দেখা পায় পূজাখন। পূজা তো বেলেগ এটা একদম এনাৰ্জি আজি। তো প্ৰতিমা এনেকৈ প্ৰত্যেক বছৰে ল'ব আহোঁ, ঘৰৰ ওচৰৰে পূজা। তো প্ৰত্যেক বছৰে প্ৰতিমা ল'ব আহোঁ, এইবাৰো আহিলোঁ। বেলেগ ভাল লাগি আছে আৰু এতিয়া চাই থাকক আৰু। তো গাইছ আপোনালোকৰ পূজাৰ বাজাৰ চাজাৰ কেনেকুৱা হ'ল বঢ়িয়াকৈ কমেণ্ট ছেকশ্যনত ক'ব। কাপোৰ লৈছে নহয় কাপোৰ ভাই কি কাপোৰ ল'ম, আৰ্থিক অৱস্থা গাইছ ইমানে বেয়া, জাঙিয়াটো ল'বাই পইচা নাই তাৰমানে। বিৰাট বেয়া অৱস্থা, তই লৈছা নাই? মোৰতো একদম অৱস্থা বেয়া গাইছ। মানে কি হয়, আজি মানে কি হয়, মোৰ মানে লগত 1 টকাও পইচা নাছিল। আজি 10 টকা কল বেগছোঁ, কল বেগি 100 টকা এটা লগত আছে, সেয়ে পইচা আৰু এতিয়া কাপোৰ চাপোৰ নাই বোলে তোমাৰ। বন্ধ কৰক হাত। গাইছ আজিৰ পৰা তো মহাপঞ্চমী আৰম্ভ হ'ল পূজা। তো সকলোকে মানে মোৰ ফালৰ পৰা, ৰাভাৰ ফালৰ পৰা সকলোকে পূজাৰ শুভেচ্ছা দিছোঁ, শাৰদীয় দুৰ্গা পূজাৰ। গাইছ আমাকো জনাব, কমেণ্টত দিব আৰু আমাকো কৈ দিব, ভাল লাগব। আৰু পূজা চূজা দেখা পালে মাত চাত দিব আৰু নাই ক। আৰু গাইছ মানে কি হয়, এইবাৰ পূজা যিমানখিনি পাৰে সিমানখিনি দেখুৱাম। এইবাৰ বেলেগ জেগা যিমান পাৰোঁ সিমান ঘূৰিম, যিমান পাৰোঁ সিমান দেখুৱাম। আৰু ঘৰৰ ওচৰৰ পূজাখনটো আৰু এৰবাই নৰো, এখন হয় না, এখন আৰু ৰাভাৰ মাততে থাকিব আৰু এইকেইদিন। খিচিৰি খাব পাব না তামাম। চাওঁ মানে কি হয়, যিহেতু মোৰ মানে মাংস চাংস বেছি নাই, খিচাৰি খাই গেলি বাঢ়ে কিজানি। তো ইয়া গাইছ শুনাই পাইছোঁ অলপ অলপ ঢাকৰ আৱাজ, ঢাক বাজি আছে পুৰা। এইটো শুনলি মানে গাইছ কিবা হৈ যায়। তো ইয়া এইবাৰ আমি প্ৰতিমা ল'ম, প্ৰতিমা উঠাম। তো ইয়া গাইছ এইটো আমাৰ প্ৰতিমা, এইটো নহয় দেচোন, এইটো প্ৰতিমাটো একো হোৱাই নাই, কমপ্লিট বনোৱা। এইটো প্ৰতিমাটো আৰু এইবিলাক দুনিয়াৰ দুৰ্গা গাইছ। কেনেকুৱা লাগছি আহি কেনে? মজা না দে। তো ফিনিচিং বাকী আছে আৰু মানে কালি গৈ পেলাই ইয়াৰ পৰা মিস্ত্ৰী গৈ পেলাই মানে কালি তাতে ফিনিচিং দিব জাগাত। তো এতিয়া আমি ইয়াৰ পৰা উঠাম, মানুহখিনি আছে তাতে ৰাস্তাত,
আমি এনে একবাৰ চাব আহিলোঁ তো অকণমান ভাবিলোঁ বকত আহিছোঁ যিহেতুকে তো বকখন একবাৰ ঘূৰি আহোঁ নেকি নাকি ক অলপমান কাপোৰ চাপোৰ চাই আহোঁ গাইছ মানে যিহেতু মানে পূজাৰ বতৰ হয় নে নহয় তো মানে বজাৰত মানে কেনেকুৱা কি হৈছে এইবিলাক চাই আহোঁ এবাৰ চাই আহোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মাজে মাজে বহুত ধুনীয়াকৈ গাইছ আমি এতিয়া মানে বকত আছোঁ তো মানে পূজাৰ কাৰণে মানে কেনেকুৱা ট্ৰাফিক হৈছে আপোনালোকে দেখা পাইছে তো এতিয়া সিমান যাম নাই কাপোৰৰ দোকানখনত মানে কাপোৰ দোকানীগিলাই মাখি মাৰি আছে একো যাম মানুহৰ একো ভৰ্তিয়ে নাই মানে আজিকালি চবে অনলাইন শ্বপিং কৰে দেখিছে আৰু মোৰ দৰে চবৰে আৰ্থিক অৱস্থা বেয়া হৈ যায় তো এইটো এইবিলাক দেখা পাইছে মানে গাইছ কি হয় ইয়াতে যিহেতু এনেকৈ নতুনকৈ মানে এই এম বাজাৰখন মানে অ'পেন কৰিছে তো এতিয়া তালৈকে গৈ আছোঁ আমি মানে কি হয় ময়ো মানে যাই পোৱা নাই এতিয়ালৈকে ময়ো যাই পোৱা নাই তো আজি যাই পেলাই দেখুৱাই আছোঁ মানে তো এয়া গাইছ আমি এতিয়া মানে এম বাজাৰ পালোঁ তো তাৰে ভিতৰত মানে কেনেকুৱা কি হৈ আছে তো সেইবিলাক গোটেইখিনি দেখুৱাই আছোঁ চাই থাকক অঁ গাইছ এয়া এতিয়া মানে পূৰা চলি আছে আৰু বজাৰ তো ইহঁতেও চাই আছে মানে কোনটো বস্তু কম দামত পায় সেইটোৱে চাই আছে আৰু ইহঁতে 100 টাকাত কিবা বাংলা চাংৰচোন কাৰণ যে মানে পইচা নাই আমাৰ লগত তো কম দামীটো চাই আছোঁ আৰু এইটো কইলজা বিকবা লাগিব কিডনি বিকবা লাগিব কিডনি 1800 টকা নাই নোৱাৰা 1800 টকাই দি লমপেন ললি পূজা চাব পইচা নাই এয়া কম দামত পাইছে কি জানো মজা মজা দামটো বহুত যে কিমান 300 টাকা দি পিনবা নৰা দো কিমান দামী লাগে 300 টাকা কিমান দামত লাগে ও লাগে আৰু 200 মান হ'লে ভাল গাইছ ইহঁতে আইনাত ফটো উঠিছে আইনাত আইনাত ফটো উঠিছে ওই বাপস নচগিয়া আমার মানে কি মেন মকসদ হৈছে ইমান গরমে গরমে আহিলো তো জানাই বহু গরম লাগছে হয় না মেন মকসদ হৈছে আমার এতে এখানে ঠান্ডা বতাহ খাবা পয়সা 1 টাকা মানে জানাই গাইছ আপনারা মানে খাবি না মানে কি হইছে কাপড় কিনবা আইছো আমি এসির বতা খাবা আইছো এদির বতাহ খাবা আইছো এতে খা বস্তু কেনেকুৱা কি হৈছে ওপৰত কি আছে আৰু নাজানো না তো চাই আহক বাকীখিনি ওপৰত কি হয় চব পিছলৈ না কি এইবিলাক গাইছ কেনেকুৱা লাগছে কৈ দিবচোন কমেন্টত জনাব কেনেকুৱা আছে গাইস সাবস্ক্রাইব করো নহলি ঘরত যাই মারি থই সাবস্ক্রাইব করবো সাবস্ক্রাইব শেয়ার করবো নহলি গাইস আর লাইক করবো নহলি এনেকুৱা মছন বনা রাভাকে ঘুমে দিম পেতে कैसे कैसे लोग रहते हैं यार यहाँ पर গাইছ ইয়াতে মজা মজা কাপোৰ আছে একদম আপোনাৰ বঢ়িয়া কালেকশ্যন আছে পূজাৰ বজাৰ কৰিব পাৰে বকো এম বাজাৰ লোকেশ্যন মজা মজা একদম মানে পূজাতে যদি আপোনালোকে পাৰে মানে পূজাতে মানে সুযোগটো লৈ লওঁ আৰু বহুত ধুনীয়াকৈ অফাৰ আছে মোৰ নামটো কৈ দিব 1 টকা অফাৰ নেদে এম বাজাৰ পৰা আহিলোঁ কাপোৰ চাপোৰ পূৰা একদম পূৰা বজাৰত লৈছে আৰু এইবিলাক চাওক খালি ডাঙৰ পৰা নাই ধৰো ভাই ঘৰৰ ডাঙৰ পৰা নাই তো এয়াই তো নেক্সট এতিয়া আছে আমাৰ কি প্ৰতিমা ল'ব আহিছিলোঁ যিহেতু মানে প্ৰতিমা ল'ব আহি মানে ক'ৰবাত সোমালোঁ আৰু এবাৰ মানে চাই ল'লোঁ কেনেকুৱা হৈছে বজাৰ আৰু সোমিব পৰা নাই না মেইনলি A few moments later. তো গাইছ এতিয়া মানে পূজাৰ মানে প্ৰতিমাখন আনি আছে তো এতিয়া মানে এইখন মানে ট্ৰাকখন উঠাব তো আমাৰ গাইজ ইয়াতে এইখিনি গোটেইখিনি উঠোৱা হ'ল মানে যি আছিল প্ৰতিমা দুৰ্গা মাটো বেলেগ গাড়ী উঠালোঁ আৰু বাকী এইকেইটা উঠোৱা হ'ল তো এতিয়া আমি লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গাইস বঢ়িয়াকৈ প্ৰতিমা উঠা হ'ল এবাৰ আমি বঢ়িয়াকৈ যাই আছোঁ চাই ৰাখব আৰু বেছি ভোকা নাই এনাৰ্জি একদম ডাউন হৈ গৈছে হাতৰ অৱস্থা নাই দেহাৰ অৱস্থা নাই চব শেষ ঢাকের তালে কোমর দোলে খুশিতে নাচে মন
আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ ঢাকের তালে কোমর দোলে খুশিতে নাচে মন আজ বাজা কাসর জমা গাইজ গুড মৰ্ণিং মানে কি হ'ল যোৱাকালি ৰাতি ভিডিঅ'টো এণ্ড কৰা নহ'ল মানে আহোঁতেও বহুত পলম হ'ল 11টা চাৰে 11টা বাজি গৈছে আৰু তো তেনেকৈ অকণমান চাউণ্ডৰ গাড়ীখনো অকণমান মানে ৰাস্তাত প্ৰব্লেম হ'ল তো তেনেকৈ মানে আহোঁতে অকণমান দেৰি হ'ল আহি পেলাই ইয়াতে প্ৰতিমা চতিমা নুমাওঁতে দেৰি হ'ল তো তেনেকৈ আৰু ভিডিঅ'টো এণ্ডিং কৰা নহ'ল তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে চাই তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুন চেনেলটোত তেওঁলোকে ছাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো আৰু বাকী নেক্সট ভিডিঅ'বিলাক বহুত ধামাকা আহিব আজিৰ পৰা পূজা ষ্টাৰ্ট চোৱা আৰু তো সকলোকে পূজাৰ শুভেচ্ছা থাকিল বাই বাই